Respected viewers and my dear friends, TET Teacher Recruitment 2024 DEE Assam Recruitment 5550টা পোস্টৰ কাৰণে ভেৰিফিকেশ্যন চলি আছে আৰু চলিব। প্ৰপাৰ কাট অফ এনালাইচিছ হয়, আপোনালোকে কাট অফ এনালাইচিছ কৰিবলৈ কৈছিল। আপাৰ প্ৰাইমেৰী স্কুল এছামিছ মিডিয়াম এছিষ্টেণ্ট টিচাৰ আৰ্টছ মই আপোনালোকক কাট অফ শ্বেয়াৰ কৰিবলৈ কৈছিলোঁ আৰু আপোনালোকে কাট অফ শ্বেয়াৰ কৰিছে। তো আজি প্ৰপাৰ কাট অফ এনালাইচিছ কৰিম। ভিডিঅ' শেষলৈকে চাব। লেট ষ্টাৰ্ট। কাট অফটো কেনেকৈ মই বাহিৰ কৰিছোঁ এইটো আলোচনা কৰি লওঁ। এই কাট অফ এনালাইচিছ আপোনালোকৰ পৰাই লোৱা মেৰিট মাৰ্কছৰ ভিত্তিত বনোৱা কাট অফ হয়। আপোনালোকেই মোৰ কমেণ্ট ছেকশ্যনত বা মোৰ হোৱাটছআপতো কিছুমানে নিজৰ মেৰিট মাৰ্কছ শ্বেয়াৰ কৰিছে। ইয়াৰ ভিত্তিতেই কাট অফ এনালাইচিছ কৰা হৈছে, সেইকাৰণে নাম দিয়া হৈছে প্ৰপাৰ কাট অফ এনালাইচিছ। কিন্তু এই লগতে স্পষ্ট এই কাট অফ LPS মানে LP স্কুলৰ নিচিনা বৃহৎ সংখ্যক মেৰিট মাৰ্কছৰ ভিত্তিত নহয়। মানে কাট অফ শ্বেয়াৰ কৰিবলৈ কৈছিলোঁ দুয়োটাৰেই LP আৰু UPৰ, বাট LPত যেনেকৈ বৃহৎ সংখ্যক মানে মানুহে কাট অফ শ্বেয়াৰ কৰিছিল, UPৰ ক্ষেত্ৰত মই বাৰে আহ্বান কৰাৰ পিছতো সেই LPৰ নিচিনা সিমান বৃহৎ সংখ্যক কাট অফ অহা নাই, আহিছে। তো এই কাট অফটো LPৰ নিচিনা বৃহৎ সংখ্যক মেৰিট মাৰ্কছৰ ওপৰত ভিত্তি কৰি বনোৱা নহয়, বাট সংখ্যাটো ভাল কিন্তু বৃহৎ সংখ্যক নহয়। তথাপি আপোনালোকে এটা আইডিয়া পাই যাব। চ' ভিডিঅ' শেষলৈকে চাব। এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, চেনেলত নতুন হ'লে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। হেল্ল' ফ্ৰেণ্ডছ, আপাৰ প্ৰাইমেৰী স্কুল কাট অফ বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা আৰম্ভ কৰোঁ। বৰপেটা ডিষ্ট্ৰিক্টত UR OBC SC কোনোটাই পোষ্ট নাই। ST P4, ST Hills 5, PWD 5। তো ST প্লেন্সৰো ইয়াতে কাট অফ নকমে, 64 প্লাছ মাইনাছ হ'ব পাৰে। ST প্লেন্সৰো 60, ST হিলছৰো 63 প্লাছ মাইনাছ হ'ব পাৰে। PWD অকণমান কমি যাব, 61 প্লাছ মাইনাছ পাই যাব। তাৰপিছত আছে নেক্সট ডিষ্ট্ৰিক্টটো হৈছে বঙাইগাঁও। বঙাইগাঁৱত URত পোষ্ট আছে 11, OBC নাই, SC নাই, ST প্লেন্স নাই, ST প্লেন্স 3, ST হিলছ 6 এণ্ড PWD 3। তো কাট অফটো হ'ব URৰ 66 তলত অহাৰ সম্ভাৱনা নাই। ST প্লেন্স 64, ST হিলছ 61 or 2 আহিব পাৰে এণ্ড PWD 60তে পাই যাব। এই কাট অফটো অকণমান হাই হোৱাৰ কাৰণ হৈছে কি, আপাৰ প্ৰাইমেৰীত পোষ্টে নাই, পোষ্টৰ সংখ্যা বহুত কম, গতিকে ইয়াতে কাট অফ কিন্তু হাইয়ে থাকিব, মানে ল' হোৱাৰ সম্ভাৱনা নাই। নেক্সট আছে দৰং ডিষ্ট্ৰিক্ট। দৰঙততো আৰু পোষ্ট নাই, চব এটা পোষ্ট। তো ইয়াতে কাট অফ যদিও মই বনাইছোঁ, ইয়াতকৈ বেছিও হ'ব পাৰে, কাৰণ এটা পোষ্ট যাৰ হাইষ্ট থাকিব সিয়ে পাব। 67, 66, 64, 5 এনেকুৱা আছে আৰু কি প্ৰতিজনৰে। তো ইয়াতকৈ কম অহাৰ সম্ভাৱনা নাই। নেক্সট জিলাটো হৈছে ধুবুৰী। ধুবুৰী জিলাত অকণমান পোষ্ট আছে আপাৰ প্ৰাইমেৰীৰ। URৰ কাৰণে 20 পোষ্ট, OBCৰ 19, SC 14, ST প্লেন্স 11, ST হিলছ 9 এণ্ড PWD 8 পোষ্ট আছে। তো ইয়াতে কাট অফ কিমান হ'ব পাৰে, URৰ 64 আহিব পাৰে বেকৱাৰ্ড ডিষ্ট্ৰিক্টৰ কাৰণে, আৰু OBCৰ 62 or 3 প্লাছ মাইনাছ হ'ব পাৰে। SC 60 প্লাছ মাইনাছ আহিব পাৰে, ST প্লেন্সও 60 আহিব পাৰে, ST হিলছও 60 আহিব পাৰে, PWD অকণমান কমি যাব, নাইবা এনেকুৱা হ'ব পাৰে যে 8জন কেণ্ডিডেট PWD নাথাকিবও পাৰে, গোটেইকেইটাই পাই যাব পাৰে। নেক্সট জিলাটো হৈছে ডিব্ৰুগড়। ডিব্ৰুগড়তো অকণমান পোষ্ট আছে। URৰ 26, OBCৰ 8, SCৰ 2, ST হিলছৰ 5, PWD 9। তো ইয়াতে কাট অফ ছেম, ইয়াতেও একে আছে। URৰ কাট অফ
64 আছে 64 প্লাছ মাইনাছ বা ইয়াৰ ওপৰতো হ'ব পাৰে 64 প্লাছ মাইনাছ হ'ব পাৰে OBC 63 তলত হাৰ হ'ব পাৰে বা ইভেন কি 64 থাকিব পাৰে SC 63 প্লাছ মাইনাছ হ'ব পাৰে ST প্লেন্সৰ নাই ST হিলছ 60 প্লাছ মাইনাছ হ'ব পাৰে PWD নাই নেক্সট জিলাটো হৈছে গোৱালপাৰা জিলাত অকণমান পোষ্ট আছে URO 20 OBCৰ মাত্ৰ 2টা SCৰ 2টা ST প্লেন্সৰ নাই ST হিলছৰ 3টা PWDৰ 2টা তো ইয়াতে 65 লৈকে অহাৰ সম্ভাৱনা আছে UROৰ OBCৰো ঠিক তেনেকুৱা 65 থাকিব কাৰণ পইণ্টৰ খেলা 64 আহিব পাৰে নহ'লে 65 থাকিব SCৰ 62 নহয় 63 হ'ব পাৰে নেক্সট আছে ST হিলছ ইয়াতে 62 প্লাছ মাইনাছ হ'ব পাৰে PWD 61 এনেকুৱা হ'ব পাৰে নেক্সট জিলাটো হৈছে গোলাঘাট জিলাতো UROৰ পোষ্ট আছে বাকীখিনিৰ পোষ্ট নাই URO 21 OBCৰ নাই SCৰ এটা ST প্লেন্সৰ এটা ST হিলছৰ 4টা PWDৰ 2টা তো 20 প্লাছ থাকিলে 65 লৈ আহিব পাৰে 65 প্লাছ মাইনাছ হ'ব পাৰে বাট ইয়াত এটা পোষ্ট আছে যাৰ হাইষ্ট থাকিব সিয়ে পাব সেইটো 66 হ'ব পাৰে 62 হ'ব পাৰে যিকোনো এটা হ'ব পাৰে কাৰণ মাত্ৰ অনলি ওৱান পোষ্ট আছে যাৰ বেছি সিয়ে পাব তো ST হিলছৰ 63 লৈ আহিব পাৰে PWDৰ 62 লৈ আহিব পাৰে নেক্সট জিলাটো হৈছে যোৰহাটতো পোষ্ট নাই এবাৰ 11 পোষ্ট আছে UROৰ ST হিলছৰ 2টা আৰু PWDৰ এটা 66ৰ তলত অহাৰ সম্ভাৱনা খুব কম আছে ইয়াতে ST হিলছৰ 63 প্লাছ মাইনাছ হ'ব পাৰে PWDৰ এটা পোষ্ট আছে যিজনৰ হাইয়েষ্ট থাকিব সিয়ে পাব লখিমপুৰত অকণমান পোষ্ট আছে UROৰ 41 সম্ভৱতঃ এইটো হাইয়েষ্ট পোষ্ট থকা UR কেটাগৰীৰ জিলা আৰু কি OBCৰ 11 SCৰ 9 ST প্লেন্সৰ 9 ST হিলছৰ মাত্ৰ 8 পোষ্ট আছে PWDৰ 10 পোষ্ট আছে তো ইয়াতে লখিমপুৰত 64 অহাৰ সম্ভাৱনা আছে কিন্তু OBCৰ 63 SCৰ 62 এণ্ড ST হিলছৰো 62 আহিব পাৰে আৰু PWD এই 10টা কেণ্ডিডেট পোৱাই নাযাব চাগে নেক্সট ডিষ্ট্ৰিক্টটো হৈছে মৰিগাঁৱত কি হ'ব মৰিগাঁৱত মাত্ৰ পোষ্ট আছে UROৰ মানে 14টা 14 OBCৰ আছে মাত্ৰ 2টা ST হিলছৰ 8টা আছে PWDৰ নাই তো 66 হ'ব পাৰে 67 হ'ব পাৰে OBCৰো 60 ঠিক তেনেকুৱাই থাকিব 65 6 আৰু ST হিলছৰো অকণমান কমিব পাৰে 63 লৈ আহিব পাৰে নেক্সট জিলাটো হৈছে নগাঁও জিলাতো পোষ্ট ইমান নাই UROৰ 23 OBCৰ 12 আৰু ST হিলছৰ 8টা পোষ্ট আছে তো UROত 65 প্লাছ মাইনাছ হ'ব পাৰে OBCৰ 64 এণ্ড ST হিলছৰ 62 PWDৰ অহাৰ সম্ভাৱনা নাই মানে পোষ্টে নাই তাৰপিছত আছে নলবাৰীতো পোষ্ট একেবাৰে কম UR মাত্ৰ 5টা OBCৰ 3টা SCৰ 2টা ST প্লেন্সৰ 8 ST হিলছৰ 7 PWDৰ 5 এতিয়া কাট অফ 5টা পোষ্টৰ কাৰণে কি কমিব 66 67 হ'ব পাৰে 65 6 হ'ব পাৰে 64 ST প্লেন্স 63 ST হিলছৰ 63 PWDৰ অকণমান কমিব 62 লৈ আহিব পাৰে আৰু আছে তো নেক্সট জিলাটো হৈছে শোণিতপুৰ UROৰ পোষ্ট আছে 28 OBCৰ আছে মাত্ৰ 3টা ST প্লেন্সৰ আছে 2টা হিলছৰ নাই PWDৰ 4 তো ইয়াতে 65 লৈ আহিব পাৰে এটা 65 লৈ আহিব পাৰে 65 থাকিব পইণ্ট সামথিং কম হ'ব পাৰে ST প্লেন্সৰ 64 আৰু 63 নাহে 2টা পোষ্ট আছে 64 থাকিব
PWDৰ 60 লৈ আহিব পাৰে। ইয়াৰ পিছত আছে তিনিচুকীয়া, ইয়াৰ পোষ্ট আছে 21, OBCৰ 3, SCৰ এটা পোষ্ট। কি কমিব এটা দুটা পোষ্টৰ কাৰণে? ST হিলছৰ আছে 3টা পোষ্ট, PWD নাই। তো 65 লৈ আহিব পাৰে, ইয়াতেও 65 থাকিব। 64, ইয়াতে 64 অৰ 3 আহিব পাৰে। নেক্সট জিলাটো হৈছে মাজুলী। মাজুলীত ইউআৰৰ পোষ্ট আছে 15, OBC আছে মাত্ৰ 2টা, SCৰ আছে 2টা, ST হিলছৰ 3টা, PWDৰ 2টা। তো ইয়াতেও 65 লৈ আহিব পাৰে। 65, 64 SC, ST হিলছৰ 63 আৰু PWDৰ 62 এনেকুৱা আহিব পাৰে। তাৰপিছত আছে সাউথ হালমাৰা মানকাচাৰ, 11 পোষ্ট আছে ইউআৰৰ, 12 পোষ্ট আছে OBCৰ, SCৰ আছে 8 পোষ্ট, ST হিলছ প্লেন্সৰ আছে 9, ST হিলছৰ 5 আৰু PWDৰ 4। প্ৰতিটো কেটাগৰীৰ পোষ্ট আছে ইয়াত। 65 লৈ আহিব পাৰে বেকৱাৰ্ড জিলা হিচাপে। 64 আহিব পাৰে, 60 লৈ আহিব পাৰে এইটো SC আৰু ST প্লেন্সো 60, ST হিলছো 60 সামথিং আহিব পাৰে। PWDও এনেকুৱা 60 আৰু 59 লৈকেও আহিব পাৰে। হেল্ল' ফ্ৰেণ্ডছ, কাট অফ যিটো এনালাইচিছ কৰা হ'ল, মই আগতে কৈছোঁ ইয়াৰ কিন্তু বৃহৎ সংখ্যক কেণ্ডিডেটৰ আপোনালোকৰ পৰা কাট অফ বিচাৰিছিলোঁ, মেৰিট মাৰ্কছ বিচাৰিছিলোঁ, বাট আপোনালোকে সিমান শ্বেয়াৰ কৰা নাই যেনেকুৱা LPৰ ক্ষেত্ৰত কৰিছিল। গতিকে অকণমান ওপৰ নিচ হ'ব পাৰে, কাৰণ কম সংখ্যক কাট অফ শ্বেয়াৰ কৰিলে বেছি বুজা নাযাব। হেল্ল' ফ্ৰেণ্ডছ, চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। এণ্ড ফাইনেলি ওৱান্স এগেইন ওৱান ৰিকুৱেষ্ট টু ইউ, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। সকলোলৈ শুভকামনা যাচি মই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। থেংক ইউ ছ' মাছ।